আৰু স্বাধীনতা দিৱসত এটা ডাঙৰ তাৎপৰ্য এটা আছে যে আমি কেৱল ফ্ৰীডম যিটো ইণ্ডিপেণ্ডেণ্ট বা যিটো মুক্তিৰ কথাটো কৈছে সেইটোৱে একমাত্ৰ কথা নহয় যে আমাৰ দায়িত্ববোধৰ কথাটো আচলতে আমাৰ এই যিটো ইণ্ডিপেণ্ডেন্স ডে বা আমাৰ স্বাধীনতা দিৱস কিন্তু আমাক সোঁৱৰাই দিয়ে আৰু এটা সময়ত এনেকুৱা আছিল যে যিখন সংবিধানখন ভাৰতীয় সংবিধানখন ফাণ্ডামেণ্টেল ৰাইটছৰ কথা আছিলে ফাণ্ডামেণ্টেল ৰাইটছ যিখিনি মৌলিক অধিকাৰ যে ইট ইজ এভেইলেবল টু অল দ্য চিটিজেনছ অফ দ্য কাণ্ট্ৰি এই কথাটো আছিল তাৰপিছত দেখা পালে যে স্বাধীনতা মানে এইটো নহয় যে মই যি ইচ্ছা তাকে কৰিব পাৰোঁ যে মই কাৰোবাক মাৰিব পাৰোঁ কাৰোবাক গালি পাৰিব পাৰোঁ এই কথাটো যেতিয়া আহিল সেনেকুৱা ধৰণৰ কথাবিলাক আহিলে তেতিয়া সংবিধানত আৰু এটা নতুনকৈ এটা তাত অনুচ্ছেদ তাত সোমাই দিয়া হ'ল ফাণ্ডামেণ্টেল ফাণ্ডামেণ্টেল ৰাইটছৰ লগত ফাণ্ডামেণ্টেল ডিউটিজ কথাটো আহিল যে আমাৰ ডিউটি এটা আছে ডিউটি টু ইণ্ডিভিজুৱেলছ ডিউটি টু দ্য ছ'চাইটি ডিউটি টু দ্য কাণ্ট্ৰি ডিউটি টু এভৰিথিং এই কথাবিলাকো আছে আৰু সেই কথাটো আমি পাহৰি যাব নালাগে আৰু আমাৰ এই যিটো ফ্ৰীডমৰ লগে লগে আমাৰ যিটো আমাৰ কৰ্তব্যবোধ আমি কি কৰিব লাগে এজ এ চিটিজেন আমাৰ প্ৰতিগৰাকী ব্যক্তিৰ লগত আমাৰ কেনেকৈ ব্যৱহাৰ হ'ব লাগে তেওঁলোকৰ ভাল বেয়া কথা আমি খবৰ ৰাখিব লাগে দেশখন স্বাধীন হৈছে যিটো ইয়াৰ উত্তৰণ ঘটিছে নে নাই তাৰো আমি খবৰ ৰাখিব লাগে গতিকে এইবিলাক বহুত মৌলিক কথা আমাক সোঁৱৰাই দিয়ে আৰু সেই স্বাধীনতা পতাকাৰ আজি উত্তোলন কৰি পেলাই আমি খুব সৌভাগ্যৱান বুলি আমি নিজকে বুলি ভাবিছোঁ আৰু এই DA News Plus লগত আমি বহু বছৰ জড়িত আৰু DA News Plus প্ৰতিটো কথাৰ লগতে আমাৰ অনিৰ্বাণ দাসদেৱে কিন্তু আমাৰ লগত আলোচনা কৰি পেলাই আমি কেনেকৈ এই যিটো এটা অনুষ্ঠান এই অনুষ্ঠানটো আগবাঢ়ি যাব পাৰে কেনেকৈ এটা নিষ্ঠাৰে কাৰো ক্ষতি নোহোৱাকৈ আমি যাতে আগবাঢ়ি যাব পাৰোঁ আৰু এই অনুষ্ঠানটো যাতে আৰু আগবাঢ়ি যাব পাৰে গতিকে সেই কথাটো আমাক কিন্তু সোঁৱৰাই দিয়ে আৰু স্বাধীনতা পতাকাৰ লগে লগে উত্তৰণৰ লগে লগে আমি বহুত কথাই ভাবিব লাগে যে আমি ইউ আৰ চিটিজেন আৰু এগৰাকী চিটিজেন হোৱাৰ লগে লগে উই হেভ চাম ফাণ্ডামেণ্টেল ডিউটিজ অলছ' আৰু সেই ফাণ্ডামেণ্টেল ডিউটিজবিলাক কি ফাণ্ডামেণ্টেল ডিউটিজ বহুত ফাণ্ডামেণ্টেল ডিউটিজ আছে গতিকে আমি এটা মাধ্যমৰ লগত জড়িত হৈ যিটো আপোনাৰ মিডিয়াৰ ক্ষেত্ৰখন কিন্তু এতিয়া খুব চেলেঞ্জিং হৈছে এই কথাটো কিন্তু মানি ল'ব লাগে আৰু এতিয়া ধৰক বৈদ্যুতিক মাধ্যমৰ ঠাইত কিন্তু এতিয়া আমাৰ এইটো ডিজিটেল মাধ্যম আহি গ'ল আৰু ডিজিটেল মাধ্যমৰ পিছত আকৌ চিটিজেন মাধ্যম আহি গ'ল চিটিজেন মাধ্যমৰ ডিজিটেল মাধ্যম চিটিজেন মাধ্যম এই কথাবিলাক কিন্তু নিউ চেলেঞ্জেছ জাষ্ট আমাৰ সন্মুখত আছে আৰু সেই চেলেঞ্জবিলাক আমি কেনেকৈ অতি সাৰ্থকভাৱে আমি তাক আগবঢ়াই নিব পাৰোঁ আৰু তাৰ দ্বাৰা আমি প্ৰতিগৰাকী মানুহ নিজৰ লগতে মোৰ বন্ধু বান্ধৱ সকলোৰে যাতে উন্নতি হয় বা তেখেতসকলে যাতে সঠিকভাৱে চিন্তা কৰিব পাৰে সেই কথাখিনি কিন্তু আজিৰ আমাৰ এই স্বাধীনতা দিৱসত আমি সকলোকে সোঁৱৰাই দিলোঁ আৰু আমিও যাতে নিজে সঠিক পথত কাৰো ক্ষতি নোহোৱাকৈ আমি যাতে আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হ'লোঁ আৰু সেইখিনি কথা কৈ পেলাই মই আজিৰ এই পতাকা উত্তোলন কৰি সৌভাগ্যৱান আৰু মোৰ লগত যিসকল আছে সকলোকে প্ৰতি মই শ্ৰদ্ধা মৰম চেনেহ যাচিলোঁ উচ্ছল জলধিত রঙ্গা তব শুভ নামে জাগে তব শুভ আশিস মাগে গাহে তব জয় গাথা জনগণ মঙ্গল দায়ক জয় হে ভারত ভাগ্য বিধাতা জয় হে জয় হে জয় হে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।